নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 আগষ্ট। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। এই মুহূৰ্তত অৰুণোদয় একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ অৰুণোদয় 3.0 টকা নাপাব আপোনাৰ বেংক একাউণ্টত। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 15 আগষ্টৰ পিছতে সোমাই পৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে এটা ভাল খবৰ। লগতে নিৰ্বাচন আয়োগ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে। ৰাজ্যত চলিব ভয়ংকৰ উচ্ছেদ অভিযান উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। লগতে অখিল গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ৰাজ্যত নতুনকৈ আকৌ হ'ব নেকি এইকেইটা গুৰুত্বপূৰ্ণ কাম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধীয়ে। হয় বন্ধু-বান্ধৱীসকল, ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ 5টা প্ৰশ্ন উত্থাপিত কৰিছে। কংগ্ৰেছ নেতাজনে 5টাকৈ প্ৰশ্ন তুলিলে নিৰ্বাচনী আয়োগ লৈ। আৰু কি 5টা প্ৰশ্ন উত্থাপিত কৰিছে, নিৰ্বাচনী আয়োগক কি প্ৰশ্ন কৰিলে ৰাহুল গান্ধীয়ে। ডিজিটেল ভোটাৰ লিষ্ট কিয় দিয়া হোৱা নাই বিৰোধীক বুলি এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। কিয় আৰু কাৰ আদেশত CCTV আৰু ভিডিঅ'ৰ প্ৰমাণপত্ৰ ধ্বংস কৰা হৈছে। ভুৱা ভোটদান আৰু ভোটাৰ তালিকা প্ৰস্তুত কিয় কৰা হৈছিল। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া ৰাহুল গান্ধীয়ে। বিৰোধী নেতাক ভয় আৰু ভাবুকি কিয় দেখুওৱা হয়। ৰাহুল গান্ধীয়ে এই 5টা প্ৰশ্নৰ উত্তৰ বিচাৰিলে নিৰ্বাচনী আয়োগৰ পৰা। পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধীয়ে। হয় বন্ধু-বান্ধৱীসকল, ৰাহুল গান্ধীয়ে যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে নিৰ্বাচন আয়োগ লৈ, ইয়াৰ বিষয়ে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজত্ব সময়ৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমতো হ'ব ভোটাৰ তালিকাত বিশেষ সংশোধন। হয় আপুনি ঠিকেই শুনিছে, ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ৰ নিৰ্দেশনা জাৰি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। 15 পৰা 20 দিনৰ ভিতৰতে ঘোষণা কৰিব SIR। ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়লৈ CEOৰ নিৰ্দেশনা। জিলাসমূহৰ ERO, AERO, BLO থকাটো নিশ্চিত কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে। নিৰ্বাচনী বিষয়া নিৰ্বাচন শাখাৰ কৰ্মীক অত্যাধিক বোজা নিদিবলৈ নিৰ্দেশনা প্ৰকাশ কৰিছে। ডাটা এন্ট্ৰি অপাৰেটৰকো অতিৰিক্ত বোজা নিদিবলৈ নিৰ্দেশনা। BTC নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা। অসমতো হ'ব ভোটাৰ তালিকাত বিশেষ সংশোধন। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাজত্ব সময়ৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ ভোটাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুছলমানক বাদ দি কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাত অসমত ভোটাৰৰ সমস্যা হ'ব শেষ। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশনা জাৰি কৰা হৈছে। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477টা ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। ৰাজ্যৰ লাখ লাখ ভোটাৰৰ বাবে ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰে যিটো পন্থা হাতত লৈছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজত্ব সময়ৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমান কৰ্মী য'ত আছে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সমগ্ৰ অসম হৈ পৰিব অচল। উজনিকে ধৰি গুৱাহাটী মহানগৰী হৈ পৰিব অচল। ঈদৰ মাত্ৰ 2 দিন বন্ধত সমগ্ৰ অসম হৈ পৰে শূন্য। হয় বন্ধু-বান্ধৱীসকল, জনশূন্য হৈ পৰিবলৈ এটা ডাঙৰ মন্তব্য প্ৰকাশ পাইছে। মুছলমান নহ'লে অসমত মানুহ নোহোৱা হৈ যাব। অসমৰ অৰ্থনীতি বন্ধ হৈ যাব। কেৱল এয়াই নহয়, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসমৰ অৰ্থনীতি বন্ধ হৈ যাব। ইয়াই ইউডিএফৰ প্ৰাক্তন বিধায়ক ৰুজুল হকৰ ভয়ংকৰ বাক্য। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। মুছলমান কৰ্মী য'ত আছে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক বুলি এটা ডাঙৰ খবৰ আহি পৰিছে। বন্ধু-বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।